তো ডাইৰেক্ট চুৰনিহে লাগিছে ইয়াক ডাইৰেক্ট চুৰনিহে লাগিছে চাওক গাইছ হে গাইছ গুড মৰ্ণিং তো ৰাতিপুৱা আহিছোঁ মই বাঁহ কাটিবলৈ কাৰণ আজি ঘৰত চুঙা পিঠা বনাব তো মায়ে চুঙা পিঠা বনাব তো মই বাঁহটো কাটি লওঁ তাৰপিছত বঢ়িয়াকৈ খাম কোনটো বাঁহ কাটো তো ইয়াৰ পৰা কাটি দিওঁ গাঠিবা কাট গাইছ ভাইটিয়ে কাটিবই জানা নাই লাগা জোৰ হেইছা হ'ব গাইছ একদম কৰিব জানা নাই দুলে আমাৰ চাইটা তো গাইছ বাঁহ কটা হৈ গ'ল তো বেছি বাঁহ কাটিব দৰকাৰ নাছিলে সেইকাৰণে অকণমানেই কাটিলোঁ তো এইকেইটা যিমান বাঁহ আছে এইকেইটা যদি পিছত লাগে তো কাটিম আৰু পিনে বাকলি এৰাই আছে বাঁহৰ তো প্ৰথমবাৰ আমাৰ ঘৰত চুঙা পিঠা বনিব তো আইতাও বুঢ়ী হৈ গ'ল আৰু দাদাও বুঢ়া হৈ গ'ল তো সেইকাৰণে খৰি চৰিটো বিচাৰিব নোৱাৰে সেইকাৰণে আমি ঘৰতে পাপাই ফালি থৈ দিছে তো সেইটো খৰি অকণমান লৈ গৈছোঁ মাঘ বিহু পিঠা বনাব তো সেইকাৰণে লৈ গৈছোঁ আৰু তো গাইছ বস্তুকেইটা লোড কৰা হৈ গ'ল তো যেনে তেনে স্কুটিত সোমাই দিলোঁ এই খৰিটোৰ ওপৰত বেগ তো আইতা ঘৰটো পাই লওঁ তো গাইছ আইতা ঘৰ পাই গ'লোঁ অঁ চাওক চিচাটো বঢ়িয়া দেখাইছে আৰু এইপিনে দাদু খালী গাঁতত ঐ দাদু আইতা পিন্ধি ল এইটো ঠাণ্ডা লাগিব পিন্ধি ল ঠাণ্ডা লাগিব তো মোক খৰিটো লোড কৰি লওঁ তো গাইছ আইতা ঘৰ পৰা গৈছোঁ তো কান্দাও ল'ব আছে তো এই আইতাহঁতৰ ঘৰ ওচৰতে আছে তো তাৰ পৰাই কান্দাটো ল'ম এইপিনে দাদুৱে স্পৰ্টিংটো পিন্ধিলে এতিয়া থাক আইতা গৈছোঁ হে গৈছোঁ ঘৰ গৈছোঁ আইতাহঁতৰ ঘৰৰ ওচৰতে মানে স্কুল এটা বনিব তো তাতে বজাৰ লাগিছে তো ব'লক চাব যাওঁ মই গমেই পোৱা নাছিলোঁ এতিয়া আইতাই ক'লে বুলিহে গম পালোঁ তো গাইছ এইটো ঘৰত পাই গ'লোঁ তো চাওঁ পূৰা মানুহ ভিৰ আছে তো গাইছ এই ঘৰটোৰ পৰাই কান্দাটো লৈ আহি গ'লোঁ তো এতিয়া মায়ে ঘৰত বনাব স্কুটিটো বাহিৰতে থৈ দিছোঁ তো গাড়ী চাড়ী আহিব পাৰে সেইকাৰণে ভিতৰত সোমাই থৈ দিওঁ তো বজাৰটো যামেই কিন্তু মা আৰু মই পাছত যাম অকণমান তো গাইছ চিধা ভাত খোৱা হৈ গ'ল তো এইপিনে চাওক মা এতিয়া বনাই কিনে হৈ গ'ল ৰেডি এইটো চাওক এইটো কি হয় চুঙা পিঠা এইটো কেনেকৈ থৈ দিছ থিয় যে চুঙা পিঠাটো এনেকুৱাই বনাই পৰি গ'ল তো গাইছ এইকেইটা চব পৰি গ'ল এতিয়া তো মায়ে প্ৰথম বনাইছে সেইকাৰণে নাজানে আগতে বনোৱা নাছিলে তো এইবাৰ প্ৰথম বনাইছে তো প্ৰথমবাৰ কাৰো ভালেই নহয় চবৰ বেয়াই হয় তাৰপিছতে কৰি তাৰপিছতে ভাল হয় তো যি হ'ল ভালেই হ'ল তো নেক্সট বাৰৰ পৰা অকণমান ভালকৈ বনাব কুম্ভকৰ্ণ খানাৰ কাৰণে নহয় ইয়াত তিল পিঠা কৰিম তিল কি কৰিম তিল ভাজিম ইয়াত আৰু এইটো হয় তিল পিঠাৰ কাৰণে এই বৰা চাউল এইপিনে বা কুটি আছে তো গাইছ ফাইনেলি এটা তিল পিঠা হৈ গ'ল এইটো হয় আৰু সেইপিনে গুৰ চুৰ চব মিক্স কৰি থোৱা আছে আৰু এইপিনে চক এইপিনে মোৰ ব্লগ চলি আছে 2xত কৈ থৈ দিছোঁ ভিডিঅ'টো সেইকাৰণে পূৰা স্পীড হৈ গৈছে যাতে ভিউ এটা বাঢ়িব মা মোবাইলৰ পৰা তো গাইছ এতিয়া পিঠা বনোৱা ষ্টাৰ্ট হৈ গৈছে তো এই গুৰটো হেৰি কৰাৰ পাছতে ডাইৰেক্ট পিঠা বনোৱা ষ্টাৰ্ট হৈ যাব এই চব গুৰটো এতিয়া হেৰি কি কৈছে গলাইছে আৰু এটা বস্তু দেখাইছোঁ ৰখিব 1 ছেকেণ্ড এইকেইটা বনোৱা হৈ গ'ল এতিয়া তো ঢাকি থৈ দিওঁ মেকুৰী চেকুৰী নাখাব তো অকণমান দেৰি পাছতে পিঠা বনোৱা ষ্টাৰ্ট হৈ যাব তো এই যোনটো পিঠা বনিব ইয়াৰ ইমান বঢ়িয়া লাগে নহয় প্ৰথমবাৰ আমাৰ ঘৰত বনিব তো গাইছ এইপিনে পিঠা গোল কৰা হৈ গ'ল আৰু এইপিনে মাও তেলতো দি দিলে আৰু এইপিনে এটা পিঠা লাইট দেখা নৰে পেলাবলগীয়া হৈছে তো মায়ে গুড় বেছি দি দিলে এইকেইটাও পেলাব লাগিব এতিয়া এই চব ইমান গাল পেলাব লাগিব মেকুৰীক দিছোঁ তথাপিও নাখাইছে মানে গুড়টো ইমানেই বেছি দি দিলে তো এতিয়া এইটো ফাটি গৈছে পূৰা ফাটি গ'ল সেইকাৰণে এইপিনে চাওক এইপিনে প্ৰথম এইটো কি হ'ল ফাটি কিনে এইটো চাওক কেনেকুৱা হৈ গ'ল সেইকাৰণে ফাটি গ'ল সেইকাৰণে এতিয়া পেলাবলগীয়া হৈছে এইকেইটা চব এইটো গুড় পিঠাই এইটো পাথৰ এইটো এই চাইডে চব পেলাব লাগিব এইকেইটা ইমান কষ্টকে তো বহুত গুড় পিঠা খাম বুলি ভাবিছিলোঁ মানে ইমানেই মোক ভাল লাগে গুড় পিঠা খাই কিনে তো এতিয়া পেলাবলগীয়া হৈ গ'ল মা গুড় বেছি দি পাই গ'ল তো মাও নাজানে তো মা প্ৰথমবাৰে বনাইছিলে এইটো তো গাইছ দেখিছিলে পিঠাকেইটা পূৰা বেয়া হৈ গৈছিলে মানে আকৌ বেলেগকৈ পিঠা এটা বনালে এইটো চাওক
আকৌ বেলেগ পিঠা বনালে এইটো এতিয়া ভাল ভাল হৈছে এইটো চাওক ফুলিছে পুৰা বঢ়িয়াকৈ এইটো চাওক তো যোন গুৰ পিঠা আৰু কালি বনাম বাই আৰু মই মিলি কিনে তো গাইজ ফাইনেলি চব হৈ গ'ল পিঠা বনোৱা তো এইটো চবতকৈ ভাল হ'ল আৰু একো গড়বৰ চৰবৰ নহ'ল তো এতিয়া বনোৱা হৈ গ'ল এইপিনে চব খালী হৈ গ'ল এতিয়া অকণমান গাঁও পিনে চাওঁ তুলচু মূৰ্তিটো গৈ কিনে চাই আহোঁ তো গাইজ এতিয়া ডাবুল জেকেট পিন্ধি ল'লোঁ তো বাহিৰ পিনে বহুত ঠাণ্ডা হ'ব সেইকাৰণে তুই কাহাঁ আছি গেট চুৰ কৰিবলৈ কৈছো মই বল তো বল চুৰ কৰিবলৈ কৈছো মই অ আৰু গাইছ এটা আজি চুৰ দিন হয় তো ডাইৰেক্ট চুৰ নিহে লাগিছে ইয়াক এদিকে ঘূৰ এই ডাইৰেক্ট চুৰ নিহে লাগিছে চাওক গাইছ তো সেইডোখৰ ওচৰ পাই গ'লোঁ তো গানটো শুনি পাইছে চাগে অকণমানি শুনাইছে তো গাইছ এতিয়া পূজাটো ষ্টাৰ্ট হোৱা নাই তো যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আহিম তো এতিয়া ঘৰলৈ গৈ আছোঁ তো এতিয়া মই ঘৰ আহি পাই গ'লোঁ তো ঘৰত বনিছে আকৌ এইপিনে মানে ইমানেই বনাই আছে নহয় আজি মানে লোকচান হ'লে সেইকাৰণে বনাই আছে আৰু এইপিনে এতিয়া নিমকি বনাব এইকেইটা তো গাইছ এতিয়া ঘৰৰ পৰা ওলাই গ'লোঁ ঘৰৰ পৰা নোকোৱাকৈ য'ত টুচু পূজা হৈছে তাতে চাব গৈছোঁ তাৰপৰা মায়ে যাব দিয়ে কিন্তু পাপাই যাব নিদিয়ে তো ব'লক তাতে নাচিছে পূৰা ঢোল চোল বাজিছে তাতে যাওঁ এইপিনে হয় আজি চুৰ কৰিব সিহঁতি এইটো চাওক আজি চুৰ দিন হয় সেইকাৰণে সিহঁতি চুৰ কৰি এই চাওক তিনিটাই এইটো তো ব'লক তাত ঢোল চোল বাজিছে তাতে যাওঁ তো গাইছ পূৰা ভিৰ আছে এইপিনে চাওক পূৰা ভিৰ আছে এইপিনে লাইট চাইটো লগাই দিলে পূৰা অথনি নাছিলে তো এতিয়া পূৰা লাইট চাই লগাই দিলে আৰু নাচিছে এইপিনে মজা লাগিছে তো গাইছ এতিয়া সেয়াৰ পৰা আহি গ'লোঁ তো পাঁচ মিনিট মাতটো শুনিছে চাগে তো মজা লাগিলে আজি তো এতিয়া ঘৰলৈ গৈছোঁ বহুত ৰাতি হৈ গ'ল এতিয়া বাজিছে 12:30 মান এইটো 12:30 হৈছে এতিয়া 12:23 তো ইমান দেৰিলৈকে এতিয়া হৈ থাকিব তো আৰু দেৰিলৈকে হৈ থাকিব তো কালি ভাচান হ'ব চাগে তো কালি আৰু মজা লাগিব তো এতিয়া মই ঘৰলৈ গৈ আছোঁ তো ঘৰত কোনো গম নাপায় খালি মা গম পায় পাপা আহিবলৈ মানাই কৰি থৈ দিছিলে আমাক তো হ'লেও আহি গ'লোঁ মনে মনে তো গাইছ ঘৰ পোৱা নাই এতিয়ালৈকে তো ঘৰ পোৱাৰ আগতে ব্লগটো কৰিছোঁ আজি ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো আকৌ কাইলৈ নেক্সট ব্লগলৈ আপোনালোকক লগ পাম তো বাই বাই